Hello everyone, Priyami Gogo YouTube channel লৈ স্বাগতম জনাইছো। পোনপ্ৰথমে সকলোলৈকে হোলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আজিৰ ভিডিঅ'টোত মই হোলীৰ বিষয়ে এখন সুন্দৰ ৰচনা লৈ আহিছো। আৰু এই ৰচনাখন সকলো শিক্ষাৰ্থীয়ে জানি থোৱাটো ভাল। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো চুই অল কৰি দিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। দৌল উৎসৱ হোলী বা ফাকুৱা সৰ্বভাৰতীয় পৰ্যায়ত অতি জনপ্ৰিয় উৎসৱ হোলী অসমতো বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱ মূলতঃ বসন্ত উৎসৱ। বসন্তকালৰ আগৰে বতৰা শুনাৰ লগে লগে প্ৰকৃতিয়ে ৰং হলোৱাৰ দৰে মানুহৰ মনতো সঞ্চাৰ হয় ৰঙৰ। মনৰ এই আনন্দৰ বহিমুখী প্ৰকাশেই ৰূপ লয় আনন্দমুখৰ হোলী। অসমত থকা বৈষ্ণৱ সত্ৰসমূহে সম্পূৰ্ণৰূপে ভক্তি আৰু আনন্দ উভয়ৰে সমন্বয়ত এক মোহনীয় অনুষ্ঠান হিচাপে হোলী পালন কৰে। সত্ৰসমূহৰ ভিতৰত এখন অগ্ৰণী সত্ৰ বৰপেটাৰ এই উৎসৱ বছৰটোৰ প্ৰধান উৎসৱ হিচাপে পালন কৰা হয়। দৌল উৎসৱ বা ফাকুৱা উৎসৱ অনুষ্ঠিত হয় ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা। এই দিনটো অকল বতৰৰ বাবেই নহয়, প্ৰাকৃতিক সৌন্দৰ্যৰ দিশৰ পৰাও অতি তাৎপৰ্যপূৰ্ণ। বাঘন্তি মেঘৰ যেন আগলি বতৰা কঢ়িয়াই আনে ফাগুনী পূৰ্ণিমাই। বোকা খেলা, শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰাৰ অভিনয় কৰা তথা ৰং খেলা মূলতঃ সৃষ্টি বা উৰ্বৰতা বৃদ্ধিকাৰী ক্ৰিয়া। হোলী উৎসৱক অসমত কিছুমান ঠাইত দৌল উৎসৱ বোলা হয়। বৰপেটা সত্ৰত এই দৌল উৎসৱ ৪-৫ দিন ব্যাপী চলে। দৌল উৎসৱত কীৰ্তন ঘৰত থকা শ্ৰীকৃষ্ণৰ মূৰ্তি ফুৰোৱা হয়। নাম প্ৰসংগ কৰি ৰং খেলি অতীব আনন্দ উল্লাহৰ মাজেদি এই উৎসৱৰ সামৰণি মৰা হয়। বৰপেটাৰ দৌল উৎসৱত ভেলাঘৰ আৰু গোঁসাই প্ৰতিষ্ঠাৰ বাবে দৌল নিৰ্মাণ কৰা হয়। কীৰ্তন ঘৰৰ গোঁসাই মূৰ্তি ভেলাঘৰৰ চৌদিশে বা পবিত্ৰ অগ্নিৰ চৌদিশে প্ৰদক্ষিণ কৰোৱাই তাৰ পিছত দৌলত প্ৰতিষ্ঠা কৰা হয়। ইয়াতে ভক্তসকলে গোঁসাইক পূজা অৰ্চনা কৰে। প্ৰথম দিনা গোঁসাইক বাহিৰ উলিওৱাৰ পৰা পঞ্চম দিনা গোঁসাইক ভিতৰ সোমোৱালৈকে এইকেইদিনত গীত, নৃত্য, বাদ্য, ফটকা, ৰং আদিয়ে এক সুন্দৰ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বৰপেটা সত্ৰৰ দৰে বহল কাৰ্যসূচীৰে নহলেও অসমৰ প্ৰায় সকলো ঠাইতে দৌল উৎসৱৰ দিনা গোঁসাইক বাহিৰলৈ উলিওৱা হয়। গাঁৱৰ মূল পথবোৰ পৰিদৰ্শন কৰোৱাই গোঁসাইক ভিতৰ সোমোৱা হয়। কিছুমান ঠাইত দৌল উৎসৱ 2 দিনীয়া বা 3 দিনীয়া হয়। ফাকু বা ৰং খেলাৰ আগদিনা বা পাছদিনা বোকা খেলা হয়। বোকা খেলাৰ তাৎপৰ্য অনুধাৱন কৰি এই কথা ক'ব পাৰি যে এই উৎসৱ মূলতঃ মৃত্তিকাকেন্দ্ৰিক কৃষি উৎসৱ। ফাকুৱা উৎসৱত ৰঙৰ ব্যৱহাৰে প্ৰতীকী অৰ্থত সৃষ্টিমুখৰ বসন্তৰ সৃষ্টি উল্লাহৰ লগতে সংগতিপূৰ্ণ। বসন্তৰ ৰং, সৃষ্টিৰ ৰং, যৌৱনৰ উদ্দামতাৰ ৰং সকলো মিলি ফাকুৱাক পৰিণত কৰে এক অন্তবিহীন আনন্দ উৎসৱত। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।